আজি মিচিং বানিকামৰ 101 সংখ্যক প্ৰতিষ্ঠা দিৱস। আমি গতানুগতিক প্ৰতিষ্ঠা দিৱস আমি আঞ্চলিক বা এনেকৈ আমাৰ মণ্ডল পৰ্যায়ত আমি কেৱল পতাকা উত্তোলন আৰু আলোচনা চক্ৰৰ পৰিৱৰ্তে আমি ইয়াত কেন্দ্ৰীয়ভাৱে ইয়াত আহ্বান কৰিছোঁ। ইয়াত মিচিংসকলৰ যিমানবোৰ ৰীতি নীতি পৰম্পৰা আছে সেইবোৰ আমি আলোচনা কৰিছোঁ। কাৰণ এইবিলাক বহুত বিকৃত হৈ গৈছে। আলি আই লৃগাঙৰ পৰা আৰম্ভ কৰি দহবোৰ পৰাগ আৰু আমাৰ বিবাহ পদ্ধতি আৰু আমাৰ ক-দা যিটো ক-দা কেনেকৈ কৰিব পাৰে এইবিলাক সম্পৰ্কে বহুত কিছুমান নতুন নতুন মানে নিয়ম সোমাইছে। এইবিলাক সম্পৰ্কে আমি আলোচনা কৰি সমগ্ৰ মিচিংসকলৰ মাজতে বাবে এটাই যাতে প্ৰথা হ'ব লাগে সেই সম্পৰ্কে আলোচনা কৰা হৈছে। আৰু ইয়াতে আগতে এইবিলাক আলোচনা কৰা হৈছে, কিন্তু আজি আমি এটা বহল পৰ্যায়ত আমি সকলোৰে মতামত লৈছোঁ। আৰু আজি যিটো এটা সিদ্ধান্ত হ'ব, এই সিদ্ধান্ত মতে সমগ্ৰ মিচিং সমাজৰ সকলো পৰিয়ালে এইটো পালন কৰিব লাগিব বুলি এটা ব্যাপক প্ৰচাৰ অভিযান চলোৱা হ'ব। আৰু এই বছৰৰ পৰা সকলোৱে এই প্ৰথা মানিব লাগিব বুলি ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বতো বহু এনেধৰণৰ সিদ্ধান্ত লৈছে, কিন্তু আজিও কোনো হোৱা দেখা নাই। আমি বিবাহ সম্পৰ্কে লোৱা নাই আৰু ক-দা সম্পৰ্কে লোৱা নাই, বা আমাৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে লোৱা নাই, বা আমাৰ লৃগাং সম্পৰ্কে লোৱা হৈছে। লৃগাঙতো এইবাৰতো যথেষ্ট সকলোৱে পালন কৰিছে, দহবোৰতো প্ৰায় সকলোৱে পালন কৰিছে। এই পৰাগবিলাকত কিছুমান এটা বিজতৰীয়া কিছুমান মানে সকলো অঞ্চলত নহয়, কিছুমান অঞ্চলত বিজতৰীয়া কিছুমান কাৰ্যসূচী সোমাই পৰিছে, যেনেকৈ মুকলি সভা, মুখ্য অতিথি, সন্মানীয় অতিথি, বিশিষ্ট অতিথি, এইবাৰ আমি সকলো নাকচ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তাৰ পৰিৱৰ্তে আমাৰ যিটো নিব ডাংনাম আছিলে পৰম্পৰা, সেইটো বা আবাং ঐনাম, আবাং যিটো আমাৰ লোকগথা, সেইবিলাক তাতে মানে প্ৰদৰ্শন কৰিব লাগিব সিদ্ধান্ত।